ৰঙিয়া বংশং মণ্ডলৰ অন্তৰ্গত বাইহাটা চাৰিআলি আলিপুব গাঁৱত দুটাকৈ এশিঙীয়া গড়ৰ মুক্ত বিচৰণে এতিয়া স্থানীয় বাসিন্দাৰ নিদ্ৰা হৰণ কৰিছে। হয়, বিগত 2 মাহমানৰ পৰা উক্ত অঞ্চলত মাজে সময়ে দিনে নিশাই এহাল গড়ে মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য দেখি আপোনাৰো বুকু কঁপি উঠিব। ইতিমধ্যে স্থানীয় বাসিন্দাসকলে স্থানীয় বন বিভাগৰ কৰ্মচাৰীক বিষয়টো অৱগত কৰিছে যদিও এতিয়ালৈকে গড়কেইটা উদ্ধাৰ কৰা কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাক লৈ স্থানীয় অঞ্চলবাসী গভীৰ চিন্তাত পৰিছে। যি সময়ত বন্যজন্তুক সংৰক্ষণৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যপন্থাৰ লগতে বিজ্ঞাপনৰ বাবে কোটি কোটি টকা খৰচ কৰিছে, সেই সময়ত আকৌ বিশ্ববিখ্যাত অসমৰ এশিঙীয়া গড় দুটাক উদ্ধাৰ কৰিবলৈ কিয় বন বিভাগে তৎপৰতা অৱলম্বন কৰা নাই তাকে লৈ গাঁওবাসীয়ে মন্তব্য প্ৰকাশ কৰিছে। কি হৈছে ঘটনাটো আপোনালোকৰ ইয়াত? আজি আমাৰ প্ৰায় 2 মাহ মান হ'ল। আমাৰ এইখন গোপেশ্বৰ পাহাৰ, তাৰপিছত ইয়াত গড় আছে গড় দুটা আছে। আজি প্ৰায় 2 মাহে হৈছে। 2 মাহৰ পাছত আমি গম পোৱা নাছিলোঁ। আজি প্ৰায় 1 মাহ মান আগত আমি গম পালোঁ গড় দুটা অহা বুলি। তাৰপিছত গড় দুটা এনে পথাৰত ৰেগুলাৰ আহি আছিল, কিন্তু এতিয়া আমাৰ দিনক দিনে ইয়াতে ঘৰৰ কাষত লৈ আছে। কালি যোৱা ৰাতি আমাৰ তাতে আহিল। এবাৰ আমাৰ দাৰবাহঁতৰ ঘৰ এটাত পূৰা গৰু গলি আছে, গলিটোত আমাৰ গৰু আছিল বান্ধাই, তো বেৰা চেৰা ভাঙি দিছে। তাৰপিছত নেক্সট বৰ্তমান ৰেগুলাৰ আহি আছে আৰু ঘৰৰ দিনক দিনে তাৰমানে ইয়াতে ঘৰৰ কাষলৈ বেছি আছে। আগত পাহাৰতে আছিল, এতিয়া বৰ্তমান আমাৰ ঘৰৰ কাষলৈকে আহি আছে। তাৰপিছত আমাৰ যিখিনি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভিতৰত আমাৰ দেওদুৱাৰ যিটো ৰেঞ্জ, দেওদুৱাৰ আমাৰ গোপেশ্বৰৰ যিটো আমাৰ ৰেঞ্জ, সিহঁতে কিন্তু পাৰাখিনি সিহঁতে ৰেগুলাৰ ডিউটি কৰি আছে। সিহঁতক আমি ভুল নাদাওঁ। এতিয়া সিহঁতে যদিও ডিউটি কৰিছে, সিহঁতৰ হাতত একো যোগান নাই। অকল সিহঁতে মানুহ দুটা আহে আৰু টৰ্চ এটা হাতত টাকা এডাল লৈ পেলাই আহে। সিহঁতে বেলেগ কি কৰিব? সিহঁতে ডিউটি কৰি আছে, আমি এতিয়া নকওঁ। কিন্তু যিখিনি ডাঙৰ ওপৰ যিখিনি ফৰেষ্ট লেভেলৰ যিখিনি আছে, সেইখিনি কিন্তু কোনো আমাৰ ইয়াত এতিয়া অহা নাই। ডিঅ'ফু বা ৰেঞ্জাৰ সেইখিনি আমি দেখা নাই। কিন্তু তাৰপিছত আমাৰ ইয়াত যদি কিবা ধৰ অঘটন হয়, মানুহ কোনোবা এটা মৰে, তেতিয়াহ'লে এইখিনি দায়িত্ব কোন হ'ব? ফৰেষ্ট ডিপাৰ্টমেণ্ট হ'বনে? তেতিয়া কোন হ'ব? কিন্তু আমাৰ এতিয়া ৰাইজে বৰ্তমান আমি ৰাইজখিনি ৰেগুলাৰ আমি পহৰা দিয়ে আছোঁ। আপোনালোকে ৰাইজৰ ফালৰ পৰা বন বিভাগত খবৰ দিয়া আছিল? বন বিভাগ আমাৰ যিটো ধৰ ডিপাৰ্টমেণ্ট, আমাৰ দেওদুৱাৰ যিটো আমাৰ বিট আছে, সেই বিটত আমি চবখিনি জনোৱা গৈছে। আমি ওপৰত আমি জনাবলৈ আমাৰ সেইখিনি আমাৰ কানেকশ্যনো নাই। সেইখিনি ধৰ আমাৰ বিটোৰ পৰা জনাব, আমাৰ দেওদুৱাৰৰ পৰাই। কিন্তু দেওদুৱাৰৰ এতিয়া বিট অফিচাৰ বা যিখিনি ধৰ ফৰেষ্ট ডিপাৰ্টমেণ্টো আছে, সিহঁতে ৰেগুলাৰ আহে। সিহঁতক আমি তেওঁলোকে গড়কেইটা প্ৰত্যক্ষ কৰিছে নে? সিহঁতে ৰেগুলাৰ আহি আছে। সিহঁতে গড় দুটা দেখা পাইছে, গড় দুটা সিহঁতে নিজ চকু দি দেখা পাইছে। সিহঁতৰ কিন্তু সিহঁতে ধৰি নিবৰ পৰা ব্যৱস্থা সিহঁতৰ নাই। সিহঁতে এতিয়া অকল ধৰ মানুহ দুটা আহে, বেটা কান দুটা লৈ আহে, হাতত টৰ্চটো আহে। সিহঁতৰ নাই, মানে পৰ্যাপ্ত যোগাৰ পাতি লৈ অহা নাই। আমি ডাঙৰ অফিচাৰ দেখা নাই। ফৰেষ্ট গাৰ্ড আৰু আমাৰ যিটো বাকী বেলেগ আমি কিন্তু এখন দেখা নাই আমাৰ এতিয়া। হয়, মই মানে যোৱা ৰাতি প্ৰায় ৰাতি সময়ত এতিয়া 12:30মান হৈছে। কুকুৰ এটা ভুকি আছিলে। থকাৰ পিছত মই ভাবিলোঁ অলপ চাওঁ কি হৈছে। দেখা পালোঁ যে মানে 2টা গড় মোৰ ঘৰৰ ওচৰতে মানে একেবাৰে ঘাঁহ খাই আছিলে। তাৰপিছত দেখা পালোঁ টৰ্চ মাৰি কেনে যে মানে 2টা গড় মোটামুটি ঘৰৰ পৰা 100 মিটাৰ দূৰত আৰু। তাৰপিছত মই আহিলোঁ, আহি কেনে আপুনি অকলে আছিল? হয়, মই অকলে আছিলোঁ আৰু মোৰ দাদা আছিল লগত, 2টা আছিলোঁ। তাৰপিছত আৰু গড়কেইটা আমি খেদি নি কেনে পাহাৰৰ ফালে দি দিলোঁ। পিছত মানে আপোনাৰ ভয় লগা নাই আৰু? মানে ভয় লাগিলেও মানে উপায় নাই। মানে মানুহবিলাক বিশ্বাস নকৰে যে মানে গড় নহ'বও পাৰে বা বনৰীয়া মহ কিবা হ'ব পাৰে, তেনেকুৱা বুলি ভাবি আছিল। যোৱা ৰাতি যেতিয়া ভিডিঅ' কৰা গ'ল, ভিডিঅ'ত যেতিয়া স্পষ্ট আহিল, তেতিয়া মানে মানুহখিনি অলপ মানে জ্ঞাত হ'ল যে মানে সঁচাকৈ আহিছে। আৰু মানে মোৰ নিজৰ ভাইটিহঁতৰ, ডাঙৰ ভাইটিহঁতৰ ঘৰৰ চোতালত যোৱা ৰাতি গড় আহিছে। আমিতো নিজে দেখিছোঁ, মানে প্ৰত্যক্ষ কৰিছোঁ, গড়ৰ ভৰিৰ চিনবিলাক দেখিছোঁ। সেইটো দেখিছে চাগে। তাৰপিছত কি হ'ল, মানে আমাৰ স্থানীয় যিখিনি বনকৰ্মী আছে, আমাৰ দেওদুৱাৰ যিটো অফিচ আছে, অফিচৰ সেইখিনি আমাক বহুতখিনি হেল্প কৰিছে। আজি প্ৰায় 2 মাহৰ পৰা আমাৰ স্থানীয় যিখিনি আমাৰ ল'ৰা আছে, গোটেইখিনিয়ে মানে পহৰা দি আছে। মানে ওতপ্ৰোতভাৱে ৰাতি 9টা-10টাৰ পিছত মানে প্ৰায় ৰাতি 1টা-2টা বজালৈকে মানে ডিউটি কৰি আছে, মোটামুটি চোৱা চিতা কৰি আছে। কিন্তু বন বিষয়া যিখিনি আছে, বিষয়া যিখিনি আছে, সেইখিনি মানে কোনো ধৰণৰ মানে যিখিনি ব্যৱস্থা ল'ব লাগে, কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। কি কাৰণত লোৱা নাই আমি গম নাপাওঁ। কিন্তু শুনা মতে মাজতে প্ৰায় আজি 20-25 দিন আগত চোৰাং চিকাৰী মানে অহা বুলি শুনা পাইছোঁ আমি। সেইটো কিমান দূৰ সত্য আমি গম নাপাওঁ, কাৰণ যাতে আমি দেখা নাই। তাৰোপৰি আমি যিখিনি আমাৰ স্থানীয় মানুহ আছে, গাঁৱৰ যিখিনি মানুহ আছে, সেইখিনি মানুহ জানে বিপদ কোনো নঘটাওঁতে সিহঁতে জানো যিখিনি কৰিব লাগে ব্যৱস্থা, বন বিষয়াখিনি যিখিনি কৰিব লাগে ব্যৱস্থা, মই বন কৰ্মীখিনিৰ কথা কোৱা নাই। কাৰণ কি বন কৰ্মীৰ হাতত কোনো ধৰণৰ একো ব্যৱস্থা নাই। সিহঁতে লাঠি লৈ কেনে গড় মাৰিব নোৱাৰে। গতিকে বন বিষয়াখিনি যাতে তাৰ ওপৰত গুৰুত্ব দিয়ে।
আজি গড়কেইটা আছে, কালি যদি গড়কেইটা নোহোৱা হৈ যায় তেন্তে কি হ'ব, আমাৰ স্থানীয় মানুহখিনি অলপ জৰুৰী হ'ব লাগিব। কাৰণ কিয়, স্থানীয় মানুহ ইয়াত কিবা নিশ্চয় ইনভলভ আছে। গতিকে তেনেকুৱা কোনো একো এটা বিপদ নঘটাওঁতে যাতে গড়কেইটা নি কেনে নিৰ্দিষ্ট স্থানত, সুৰক্ষিত স্থানত গড়কেইটা ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি লৈ যায়, সেইটো মই এই আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰকো মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে মানে অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিকোনো পক্ষে। কাৰণ কিয় আমাৰ এই এলেকাটো গড়ৰ কাৰণে উপযুক্ত এৰিয়া নহয় বুলি ভাবোঁ। কাৰণ কিয়, জনবসতিপূৰ্ণ এৰিয়া, দিনত গৰু আছে, মানুহবিলাকে আজিকালি ৰাতি প্ৰায় 10টা-11টা গেলি নুশুৱে। যদি আজি ঘৰৰ কাষত আহিছে, কালি ঘৰৰ ভিতৰতো সোমাব পাৰে, কোনো ইয়াৰ কোনো হেৰি নাই। আৰু জনবসতি খুবেই ঘন, ওচৰতে নেশ্যনেল হাইৱে আছে। আজি যদি ইফালৰ পৰা যাই কেনে গৰু মানে গাড়ী এখনে যদি খুন্দিয়াই দিয়ে তেন্তে এটা সম্পদ এটা নোহোৱা হৈ যাব। গতিকে একেবাৰে বিনম্ৰ অনুৰোধ চৰকাৰৰ ওচৰত, এই মানে আপোনালোকৰ চেনেলৰ মাধ্যমেদি জনাইছোঁ যে মানে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'ব লাগে, যাৰ পৰা কাৰো ক্ষতি নহয়। পোহনীয়া জন্তুৰ কিবা ক্ষতি হৈছে নেকি? পোহনীয়া জন্তু বৰ্তমান একো ক্ষতি হোৱা নাই, কিন্তু যোৱাকালি মানে আমাৰ তাত জেওৰা এখন ভাঙি কেনে সোমাই গৈছে, গোহালিৰ ওচৰত গৈছে। আজি গোহালিৰ ওচৰত গৈছে, গোহালিৰ দৰ্জা বন্ধ আছিল কাৰণে সোমাব পৰা নাই। অহাকালি যদি দৰ্জা খোলা থাকে তেন্তে গৰু চৰু কিবা এটা অনিষ্ট হোৱাৰ মানে বহুখিনি সম্ভাৱনা আছে। আৰু মানে কি হয়, মাজতে আহিল তেওঁলোক, অহাৰ পিছত আমি টৰ্চ মাৰিলে সিহঁতৰ হাল্লা লাগি যায় মনকৰ্মী, মানে বেলেগ জেগাত যাব বুলি। কিন্তু আজিকালিতো আমিতো এনিটাইম ভাবি নাথাকোঁ, টৰ্চ মাৰি দিলে আজি ওচৰত আছে, যদি কালি টৰ্চ মাৰি দিয়াৰ পিছত মোৰ গাত উঠি যায়, ৰিস্ক নাই নহয়। গতিকে তাৰ কাৰণে এটা ভাল ব্যৱস্থা এটা গ্ৰহণ কৰক চৰকাৰে। বনকৰ্মী বিষয়াখিনি, কৰ্মীৰ লগতে গোটেইখিনিকে মানে এইটো অৱগত কৰোৱা গৈছে, আগতে কোৱা গৈছে। গতিকে আপোনালোকে একদম ৰিকুৱেষ্ট আৰু এইটো ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগে। এতিয়া আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক কি ক'ব? আমি এটাই বিচাৰোঁ যে মানে গড়কেইটা অতি শীঘ্ৰে ইয়াৰ পৰা মানে সুৰক্ষিত স্থানত গড়কেইটা লৈ যাব লাগে, একেবাৰে বিনম্ৰ অনুৰোধ। আৰু ওপৰৰ মহলা আহি কেনে অলপমান খা খবৰ কৰিব লাগে যে মানে কেনেকুৱা ব্যৱস্থা কৰা যায়, সেয়ে মানে চৰকাৰৰ ওচৰত আৰু বন বিষয়াৰ ওচৰত এয়া আমাৰ কাতৰ অনুৰোধ। ৰঙিয়াৰ পৰা ৱাছিম আকৰাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।